নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ ৰাজ্যত চলা উচ্ছেদৰ প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে লাচিত বৰফুকনে নৰিয়া দেহাৰে মোগলক পৰাস্ত কৰিছিল আৰু বৰ্তমান অসমীয়া জাতিয়ে পুনৰ এবাৰ মোগলক পৰাস্ত কৰিব আৰু ইয়াত কোনো বাধা দিব নোৱাৰে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং লাচিতৰ পিছত আকৌ এবাৰ মোগলক পৰাস্ত কৰিব অসমীয়া জাতিয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ গাত লাচিত আৰু চিলাৰায়ৰ তেজ আছে গতিকে অসমীয়াই পুনৰ এবাৰ মোগলক পৰাস্ত কৰিব প্ৰতি টুকুৰা অসমৰ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব স্পষ্টকৈ ঘোষণা কৰিছে আৰু এই ভূমি ঘূৰাই অনাত আমাক কোনেও বাধা দিব নোৱাৰে বা আমাৰ এই কামত কোনো হেঙাৰ হ'ব নোৱাৰে যুঁজলৈ সাজু হওক প্ৰতিজন অসমীয়া জাতি ৰক্ষাৰ বাবে প্ৰতিজন অসমীয়া সাজু হওক কাৰো ৰঙা চকুলৈ আমি ভয় নকৰো আমি শিৰনত নকৰো বুলি উল্লেখ কৰিছে প্ৰতি টুকুৰা মাটিৰ ঘূৰাই লোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও আত্মসমৰ্পণ নকৰে অসমীয়া জাতিয়ে কেতিয়াও আত্মসমৰ্পণ নকৰে উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ মন্তব্য কৰিছে লাচিতৰ পিছত আকৌ এবাৰ মোগলক পৰাস্ত কৰিব অসমীয়া জাতিয়ে আৰু ৰাজ্যত যি অবৈধভাৱে দখল কৰি আছে ৰাজ্যৰ ভূমি তাৰ প্ৰতি টুকুৰা ভূমি অসমীয়াক ঘূৰাই দিয়া হ'ব আৰু ইয়াত কোনেও বাধা দিব নোৱাৰে আৰু অসমীয়া জাতিয়ে কাৰোলৈ ভয় নকৰে অসমীয়া জাতিয়ে কাৰো ৰঙা চকুলৈ ভয় নকৰে অসমীয়া জাতি স্বাভিমানী জাতি বুলি উল্লেখ কৰিছে আৰু অসমৰ যি ভূমি অবৈধ বেদখলকাৰীয়ে দখল কৰি আছে তাৰ প্ৰতি টুকুৰা ভূমি ঘূৰাই অনা হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে ৰাজ্যৰ সমান্তৰালকৈ ৰাজধানী দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে চৰকাৰক হুংকাৰ জনাই যুঁজ এখন হ'ব বুলি উল্লেখ কৰিছে কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে প্ৰতি টুকুৰা মাটি বা ৰাজ্যৰ যি অবৈধ বেদখলকাৰীয়ে দখল কৰি আছে সেয়া আমি ঘূৰাই আনিম ইয়াত কোনেও বাধা দিব নোৱাৰে অসমীয়া জাতি অসমীয়াৰ স্বাভিমান আছে আৰু অসমীয়াৰ গাত লাচিত চিলাৰায়ৰ তেজ আছে যাৰ বাবে পুনৰবাৰ লাচিতৰ পিছত পুনৰবাৰ অসমীয়া জাতিয়ে মোগলক পৰাস্ত কৰিব বুলি উল্লেখ কৰিছে শেহতীয়াকৈ ৰাজ্যৰ যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে চৰকাৰক হুংকাৰ প্ৰদান কৰি জংগী আন্দোলন ঘোষণা কৰিছিলে কিন্তু তাৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আমাক এই কামৰ পৰা কোনেও বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা মনে মনে নাথাকে চৰকাৰ মনে মনে নাথাকে অসমীয়া জাতিৰ যি স্বাভিমান অসমীয়া জাতি ৰক্ষাৰ কাৰণে যি যুঁজ সেই যুঁজ অসমীয়াৰ প্ৰতিজন লোকে কৰি যাব আৰু আমি তাক সমৰ্থন কৰিম অসমৰ যি ভূমি একাংশ অবৈধ বেদখলকাৰীয়ে দখল কৰি আছে সেয়া ভূমি আমি প্ৰতি টুকুৰা ভূমি অসমীয়াক ঘূৰাই দিম এয়া অসমীয়া জাতিৰ যুঁজ অসমীয়া জাতিৰ জীয়াই থকাৰ যুঁজ যদিহে আজি আমি মনে মনে থাকোঁ তেন্তে 20 বছৰ ভিতৰত অসমীয়া জাতি নাইকিয়া হৈ যাব অসমতে অসমীয়া সংখ্যালঘু হ'ব ধুবুৰী গোৱালপাৰা প্ৰায়বিলাক এলেকাত ইতিমধ্যে অসমীয়া সংখ্যালঘু হৈছে বা হিন্দু সংখ্যালঘু হৈছে আৰু তাৰ পৰা আমি এয়া সচেতন হ'ব লাগিব আৰু আমি এতিয়াই সজাগ হ'ব লাগিব আৰু পুনৰবাৰ কৈছে যে লাচিতৰ পিছত আকৌ এবাৰ মোগলক পৰাস্ত কৰিব অসমীয়া জাতিয়ে স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই যি উচ্ছেদ চলি আছে সেয়া কোনো মতে বন্ধ নহয় নামনিৰ পিছত এইবাৰ উজনিত চলিব আৰু শেহতীয়াকৈ গোলাঘাটৰ উৰিয়ামঘাটত গৈ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাব বুলি উল্লেখ কৰিছে উৰিয়ামঘাটৰ যি 11,000 বিঘা ভূমি আছে তাত গৈ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাব আৰু পোনপটীয়াকৈ উল্লেখ কৰিছে যে কাৰো ৰঙা চকুলৈ অসমীয়া জাতিয়ে ভয় নকৰে আৰু শেহতীয়াকৈ ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিছে চৰকাৰক সমৰ্থন জনোৱাৰ বিপৰীতে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ বিপৰীতে গৰুখুটিত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে যে লাচিতৰ পিছত আকৌ এবাৰ মোগলক আমি পৰাস্ত কৰিম আমাক ইয়াত কোনেও বাধা দিব নোৱাৰে অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ বাবে অসমীয়া জাতি জীয়াই থকাৰ বাবে আমি যুঁজিব লাগিব আৰু আমি কাৰো ৰঙা চকুলৈ ভয় নকৰোঁ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও আত্মসমৰ্পণ নকৰে আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
লাচিতৰ পিছত আকৌ এবাৰ মোগলক পৰাস্ত কৰিব অসমীয়া জাতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম এই কথা সকলোৱে শুনি লোৱা উচিত শ্ৰদ্ধা ৰাইজ মই আকৌ এবাৰ কৈছো গৰুখুটি প্ৰকল্প লাভো কৰিব জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে য'ত এভিকশ্যন কৰিব লাগে য'ত উচ্ছেদ হ'ব লাগে তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয় কেতিয়াবা কেতিয়াবা পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কয় যে গৰুখুটিৰ কথা এনেকে লিখিছে মই মনটো বেয়া পাইছো মোৰ মাত্ৰ মনতে মই এটাই চিন্তা কৰোঁ যে কোনোবাই লিখাৰ কাৰণে কোনোবা কোৱাৰ কাৰণে কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকা থমকি ৰয় তেতিয়াহ'লে আমি কেতিয়াও নেতা হ'ব নোৱাৰো কেতিয়াও আমি জাতিটোৰ নেতৃত্ব ল'ব নোৱাৰো আমাৰ কাম চকু দি নেদেখাকৈ থকা কাণেদি নুশুনাকৈ থকা সংকল্প এটাই অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলৰ পৰা উচ্ছেদ কৰিম জাতিটোক আত্মনিৰ্ভৰ কৰিম আৰু এই জাতিটোক আমি ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰি আমি নিৰ্মাণ কৰিম নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম এই কথা সকলোৱে শুনি লোৱা উচিত শ্ৰদ্ধা ৰাইজ মই আকৌ এবাৰ কৈছো গৰুখুটি প্ৰকল্প লাভো কৰিব জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে য'ত এভিকশ্যন কৰিব লাগে য'ত উচ্ছেদ হ'ব লাগে তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয় কেতিয়াবা কেতিয়াবা পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কয় যে গৰুখুটিৰ কথা এনেকে লিখিছে মই মনটো বেয়া পাইছো মোৰ মাত্ৰ মনতে মই এটাই চিন্তা কৰোঁ যে কোনোবাই লিখাৰ কাৰণে কোনোবা কোৱাৰ কাৰণে কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকা থমকি ৰয় তেতিয়াহ'লে আমি কেতিয়াও নেতা হ'ব নোৱাৰো কেতিয়াও আমি জাতিটোৰ নেতৃত্ব ল'ব নোৱাৰো আমাৰ কাম চকু দি নেদেখাকৈ থকা কাণেদি নুশুনাকৈ থকা সংকল্প এটাই অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলৰ পৰা উচ্ছেদ কৰিম জাতিটোক আত্মনিৰ্ভৰ কৰিম আৰু এই জাতিটোক আমি ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰি আমি নিৰ্মাণ কৰিম নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম এই কথা সকলোৱে শুনি লোৱা উচিত শ্ৰদ্ধা ৰাইজ মই আকৌ এবাৰ কৈছো গৰুখুটি প্ৰকল্প লাভো কৰিব জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে য'ত এভিকশ্যন কৰিব লাগে য'ত উচ্ছেদ হ'ব লাগে তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয় কেতিয়াবা কেতিয়াবা পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কয় যে গৰুখুটিৰ কথা এনেকে লিখিছে মই মনটো বেয়া পাইছো মোৰ মাত্ৰ মনতে মই এটাই চিন্তা কৰোঁ
যে কোনোবাই লিখাৰ কাৰণে, কোনোবা কোৱাৰ কাৰণে, কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা, পদ্ম হাজৰিকা থমকি ৰয়, তেতিয়াহ'লে আমি কেতিয়াও নেতা হ'ব নোৱাৰো, কেতিয়াও আমি জাতিটোৰ নেতৃত্ব ল'ব নোৱাৰো। আমাৰ কাম চকু দি নেদেখাকৈ থকা, কাণেদি নুশুনাকৈ থকা, সংকল্প এটাই, অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলৰ পৰা উচ্ছেদ কৰিম, জাতিটোক আত্মনিৰ্ভৰ কৰিম আৰু এই জাতিটোক আমি ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰি আমি নিৰ্মাণ কৰিম। নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম, এই কথা সকলোৱে শুনি লোৱা উচিত। শ্ৰদ্ধা ৰাইজ, মই আকৌ এবাৰ কৈছো, গৰুখুটি প্ৰকল্প লাভো কৰিব, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব, কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত উচ্ছেদ হ'ব লাগে, তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয়। কেতিয়াবা কেতিয়াবা পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কয় যে গৰুখুটিৰ কথা এনেকে লিখিছে, মই মনটো বেয়া পাইছো। মোৰ মাত্ৰ মনতে মই এটাই চিন্তা কৰো যে কোনোবাই লিখাৰ কাৰণে, কোনোবা কোৱাৰ কাৰণে, কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা, পদ্ম হাজৰিকা থমকি ৰয়, তেতিয়াহ'লে আমি কেতিয়াও নেতা হ'ব নোৱাৰো, কেতিয়াও আমি জাতিটোৰ নেতৃত্ব ল'ব নোৱাৰো। আমাৰ কাম চকু দি নেদেখাকৈ থকা,